ভাৰতৰ স্বাধীনতাৰ এই প্ৰাক মুহূৰ্তত আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টীয়ে বিভাজনৰ বিভীষিকা হিচাপে পালন কৰে বা স্মৃতিক আমি আজি লৈছোঁ এইবাবেই যে ভাৰতবৰ্ষত সেই সময়ৰ জৱাহৰলাল নেহৰুৰ ৰাজনীতিয়ে কি ধৰণে বিভাজন কৰি লক্ষ লক্ষ মানুহক মৃত্যুক আঁকোৱালি কৰিবলৈ ল'বলগা হ'ল বা কোটিৰো অধিক মানুহে গৃহহীন হ'ল। ব্ৰিটিছৰ কূটকৌশলৰ বলি সেই সময়ৰ ৰাজনৈতিক নেতাসকলে হ'ল, কিন্তু তাৰ বিপৰীতে সেই সময়ৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যি উক্তি আজিও সেই প্ৰাসংগিক হৈ আছে। আমি এই মুহূৰ্তত সেই বিভাজনৰ বিভীষিকাত যিসকলে বিভাজনৰ বাবে প্ৰাণাহুতি দিলে তেখেতসকললৈ শ্ৰদ্ধা নিবেদন কৰে আৰু ভাৰতবৰ্ষৰ ৰাজনীতিত এনেধৰণৰ বিভাজনৰ যাতে কোনো ৰাজনীতি সেই মাটিৰ বিভাজন হওক, সেই জাতিৰ বিভাজন হওক, সেই ভাষাৰ বিভাজন হওক, তেনেকুৱা ৰাজনীতি কেতিয়াও পৃষ্ঠপোষকতা কৰিব নালাগে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তেনে নীতিক সাৰোগত কৰি জনজীৱনৰ মাজত সেই তেনেকুৱা এক দৃষ্টিভংগীৰে এক পৰিচয় জ্ঞাপক হিচাপে সচেতনমূলক দৃষ্টিভংগীয়ে এই বিভাজনৰ ৰাজনীতিয়ে কেনেধৰণে ভাৰতবৰ্ষক শ্বহীদ কৰিলে এইকেইটা কথা আমি অৱগত কৰিছোঁ। এই যোৰহাটত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ সৌজন্য আমাৰ বিভীষিকাৰ যিটো স্বাধীনতাৰ পিছত আগে আগে যিটো বিভীষিকা হৈছিল সেইটোৰ ওপৰত ভিত্তি কৰি আজি যিটো দিন নিৰ্বাচিত হৈছিল সেই দিনটোৰ ওপৰত তিনিজন বিশিষ্ট বক্তাই আজি বক্তৃতা প্ৰদান কৰিলে। আমাৰ কৰ্মীসকল যথেষ্ট তাৰ কাৰণে সেই সময়ৰ পৰিস্থিতিৰ বিষয়ে বুজ পালে আৰু আমি দেশখনৰ স্বাধীনতা কিমান কষ্টৰ বিনিময়ত পাইছিলোঁ, কিমান মানুহৰ নিৰীহ মানুহৰ প্ৰাণহানি হৈছিল, এই কথাবিলাক আজিৰ দিনটোৱে আমাক এই কথাটো মনত পেলাই বিভীষিকাময় যিটো আমাৰ পৰিস্থিতিৰ মাজে আমি ভাৰতৰ স্বাধীনতা পাইছিলোঁ তাক মনত পেলাই দিয়ে। আমাৰ সেই সময়ৰ মানুহৰ যিখিনি ত্যাগ, বহুতো নিৰীহ মানুহৰ ত্যাগ, আমাৰ ইয়াৰ অমূল্য বৰুৱা যেনেকৈ কেলকাতাত কেনেকৈ তেওঁক প্ৰাণহানি হৈছিল, সেই কথাবিলাক আজি আমি সকলোৱে স্মৰণ কৰিছোঁ। আৰু আমি যিটো পৰিস্থিতিৰ মাজে আমি আজি ভাৰতবৰ্ষে স্বাধীনতা পাইছোঁ, সেই স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে যাতে সেইসকল যিসকলে নিজৰ জীৱন ত্যাগ কৰিলে আমাৰ কাৰণে, তেওঁলোকৰ কথাখিনি মনত ৰাখি দেশখন শক্তিশালী কৰাত যদি আমি সকলোৱে কাম কৰোঁ, তাকে আমি আজি আমাৰ এই মিটিংখনৰ পৰা আমি অনুভৱ কৰিব পাৰিছোঁ সকলোৱে। আৰু আমাৰ এই অনুষ্ঠানটোত সকলোৱে এনেকৈ আগবাঢ়ি অহাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।